নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল প্ৰতিখন বিদ্যালয়লৈকে এক বিশেষ জৰুৰী নিৰ্দেশনা আহিছে। ভিডিঅ'টোৰ জৰিয়তে কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰতিখন বিদ্যালয়ে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব, অৰ্থাৎ 28 জুলাই তাৰিখে বিদ্যালয়সমূহে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এই চিঠিখন 21 জুন তাৰিখে আহিছে আৰু এই প্ৰতিখন বিদ্যালয়লৈকে অহা এই 21 জুন তাৰিখে কি কাৰ্যসূচী কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে মই ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম। আহকচোন এই চিঠিখনৰ বিষয়ে ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰোঁ। ওপৰত টপ মোষ্ট প্ৰায়ৰিটি বুলি লিখি দিয়া হৈছে। এইখন শ্ৰীমতী মমতা হোজাৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাৰে ইনস্পেক্টৰ স্কুলসকললৈকে আহিছে। চিঠিখনৰ বিষয়টো দেখুওৱাৰ আগতে তলত মই আপোনালোকক এটি বিশেষ কথা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে এই মানুহজনক নিশ্চয় চিনি পাইছে। ইয়াতে চাওক, এটা বিশেষ কথা কোৱা হৈছে, এইটো হৈছে ইংৰাজীত দেখুওৱা হৈছে। তলত এই কথাখিনিয়ে অসমীয়াত দিয়া হৈছে। ইয়াতে চাওক, দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত অৰ্থাৎ 22 জানুৱাৰী 1877 28 জুলাই 1939 ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতা, অৰ্থাৎ দেশভক্ত তৰুণৰাম ফুকনৰ মহাশয়ৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু ৰচনা প্ৰতিযোগিতা 6ষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুষ্ঠিত কৰা হৈছে। ইয়াতে 3টা পৰ্যায়ত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ, 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। গতিকে এই যিখন চিঠিখনৰ বিষয়টো হৈছে ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাৰ বাবে। গতিকে 6ষ্ঠ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যিবিলাক বিদ্যালয়ত পঢ়ি আছে বা যিবিলাক কলেজত পঢ়ি আছে, এই সকলোবিলাকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। এতিয়া আমাৰ ভিডিঅ'বিলাক যিহেতু বিদ্যালয় পৰ্যায়ৰ বা হাইস্কুল হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ লগত জড়িত, গতিকে আমাৰ ক্লাছ 6 to ক্লাছ 12লৈকে যিবিলাক বিদ্যালয়ৰ লগত জড়িত বা যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেকুৱা ধৰণৰ বিষয় হ'ব সেইটো আপোনালোকে চাওক। যিবিলাক বিদ্যালয়ত 6 to 8 আছে, তাত সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেকুৱা ধৰণৰ ৰচনা লিখিব লাগিব, তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব তাৰ বিষয়ৰ ওপৰত লিখিব লাগিব। সৰ্বোচ্চ সীমা মানে এই ৰচনাৰ সৰ্বোচ্চ সীমা থাকিব লাগিব 800 শব্দৰ ভিতৰত তেওঁলোকে ৰচনা লিখিব লাগিব, অৰ্থাৎ 6, 7 আৰু 8ৰ ছাত্ৰ ছাত্ৰীসকলে 800 শব্দৰ ভিতৰত তেওঁলোকে ৰচনা লিখিব লাগিব। 9ম, 10ম, 11ম, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, তাৰ ওপৰত তেওঁলোকে 1000 শব্দৰ ভিতৰত তেওঁলোকে এখন ৰচনা লিখিব লাগিব। আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান, এইটো বিষয়ৰ ওপৰত 1200 শব্দৰ ভিতৰত তেওঁলোকে ৰচনা লিখিব লাগিব। ৰচনাৰ লিখাৰ মাধ্যম অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো, এই 5টা ভাষাৰ ভিতৰত ৰচনা লিখিব পাৰিব। ৰচনাসমূহ কি কৰিব লাগিব, প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। জমা দিয়াৰ শেষ তাৰিখ 30 জুন, অৰ্থাৎ 30 জুনৰ ভিতৰত কি কৰিব লাগিব, বিদ্যালয়সমূহে এই ৰচনাসমূহ কি কৰিব লাগিব, জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। প্ৰতিটো শাখাতে বিজয়ীসকলক প্ৰদান কৰিবলগীয়া নগদ ধনৰ পুৰস্কাৰসমূহ, অৰ্থাৎ পুৰস্কাৰ কেনেকুৱা ধৰণৰ পুৰস্কাৰ দিয়া হ'ব সেইটো আপোনালোকে চাই লওক। প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ 30,000, তৃতীয় পুৰস্কাৰ 20,000 আৰু প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত 10,000 টকাৰ বিশেষ পুৰস্কাৰ থাকিব। অৰ্থাৎ 5টা ভাষাৰ কাৰণে 5টা বিশেষ পুৰস্কাৰ থাকিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে জমা দিয়া ৰচনাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকৈ জমা দিলে নহ'ব। ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাখনৰ বিজয়ীসকলক অহা 22 জুলাই 2024 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত সম্বৰ্ধনা জনোৱা হ'ব আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব যিসকলে পুৰস্কাৰ লাভ কৰিব। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আশাৰ বতৰা বা তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে এক বিশেষ ভাল খবৰ বুলি ক'ব লাগিব। গতিকে কোনোবা বিশেষ ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে বা তেওঁলোকে যদি তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে, গতিকে 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰ ছাত্ৰীবিলাকে বা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব, তেওঁলোকে ৰচনা লিখিব পাৰিব। বিষয়টো দি দিয়া হৈছে। গতিকে তেওঁলোকে
এই কামখিনি কৰিব পাৰিব যদি ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে এই কথাখিনি গম নাপাব পাৰে আমাৰ বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলে কথাখিনি গম যেহেতু পাব বা ভিডিঅ'ৰ জৰিয়তে গম পাব বা নিশ্চয় ইতিমধ্যে গ্ৰুপৰ জৰিয়তে আপোনালোকে গম পাইছে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰক আজি যেহেতু ইতিমধ্যে 25 তাৰিখ হ'ল আৰু 4-5 দিনৰ ভিতৰত এইখিনি লিখি আপোনালোকে নিৰ্দিষ্ট জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব আৰু তাৰ পৰা তেওঁলোকে বাছনি কৰি ৰাজ্যিক পৰ্যায়ৰ ভিতৰত তেওঁলোকে এই পুৰস্কাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ভিডিঅ'টো যিমান পাৰি সিমান আগলৈকে ফৰৱাৰ্ড কৰক আপোনালোকৰ বিদ্যালয়ৰ সুপ্ত প্ৰতিভা বিকাশত এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব সদাৰ ছাৰবাইদেউসকল আপোনালোকে যদি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেসবুক পেজ আৰু হোৱাটসঅ্যাপ চেনেল যদি ইতিমধ্যে ফলো কৰা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি ফলো কৰিব বুলি আশা কৰিলো ধন্যবাদ সদাৰ ছাৰবাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব